আজি এটা গুৰুত্বপূৰ্ণ দিন সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে যি শ্বহীদৰ প্ৰতি ভাষা জননীৰ কাৰণে আত্মহতি দিয়া শ্বহীদৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আজিৰ এই দিৱসটিত মই অসম সাহিত্য সভাৰ পক্ষৰ পৰা শ্বহীদগৰাকীৰ প্ৰতি আন্তৰিকভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই ভাবিছোঁ যে অসম সাহিত্য সভাৰ যি প্ৰধান লক্ষ্য অসমীয়া ভাষাক অসমত জীয়াই ৰখাৰ কাৰণে উন্নতি কৰাৰ কাৰণে অহৰাহে যি পদক্ষেপ চলি আছে, সেই পৰিপ্ৰেক্ষিতত আমাৰ পূৰ্বজসকলৰ দিনত যিসকলে আত্মাহুতি দি এই ভাষাক ৰক্ষা কৰিলে, তেখেতসকলক আমি কেৱল অসম সাহিত্য সভাই নহয় অসমবাসী ৰাইজে শ্ৰদ্ধা জনোৱাটো একান্ত উচিত। বহু কথা আমাৰ পাহৰণি গৰ্ভত নাইকিয়া হৈ যায়, বহু কথা ইতিহাসৰ পাতত বিচাৰি পোৱা নাযায়। তেনেকুৱা বিষয়বিলাকক গৱেষণাৰ মাধ্যমেৰে সৈতে যেতিয়া উদ্ভাসিত হয়, যেতিয়া নৱপ্ৰজন্মই সেই বিষয়বিলাক জানে বা জানিব পৰা হয়, তেতিয়া কিন্তু সেই সকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো উচিত বুলি মই ভাবোঁ। আজি তেনে এটা বিষয়ে হৈছে যে যিজন শ্বহীদে 1960 চনৰ 6 জুলাই দিনাখন ইহলীলা সম্বৰণ কৰিছিল, তেখেতৰ বিষয়ে বিশেষভাৱে জনাজনি হোৱা নাছিল, কিন্তু এতিয়া ক্ৰমান্বয়ে এই বিষয়বিলাক উদ্ভাসিত হৈ আহিছে। মই ভাবিছোঁ যে নৱপ্ৰজন্মৰ কাৰণে এই সংবাদসমূহ যিমানে প্ৰসাৰ হ'ব সিমানে আমাৰ ভাষাটোৰ জাতিটোৰ কাৰণে এটা মংগলজনক কাম হ'ব। গতিকে মই আজিৰ এই দিনটোত পুনৰবাৰ শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য শ্বহীদৰ পৰিয়ালৰ পৰা সামাজিকভাৱে চৰকাৰীভাৱে কোনো ধৰণে পোৱা নগ'ল। এই ক্ষেত্ৰত অসম সাহিত্য নিশ্চয় এইটো হয়, এই কথাটো আচলতে শ্বহীদ মফিজুদ্দিন আহমেদ তেখেতৰ বিষয়ে যি বিষয়বিলাক এতিয়া উদ্ভাসিত হৈ আহিছে, মই ভাবিছোঁ যিহেতু আজি এজন বুৰঞ্জীৰ এজন অৱসৰপ্ৰাপ্ত অধ্যাপকে এই বিষয়টো পোনপ্ৰথমবাৰৰ বাবে আগবঢ়াই আনিছে, এই বিষয়বিলাক অসম সাহিত্য সভালৈ এটা প্ৰস্তাৱ আকাৰে প্ৰেৰণ কৰিলে ভাল হয়, আৰু তেতিয়াহ'লে আমি আমাৰ এই বিষয়টো লৈ পেলাই আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিম।